আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াসকল, ৰাজ্যিক মুখপাত্ৰসকল, জিলা সভাপতি, জিলাৰ নৱনিযুক্ত প্ৰভাৰী ইনচাৰ্জ, কো-ইনচাৰ্জ, সহপ্ৰভাৰী সেইসকলৰ এদিনীয়া সংগঠনাত্মক কৰ্মশালা আমাৰ আয়োজন হৈছে। আৰু আপোনালোকে সকলোৱে গমেই পায় যে আমাৰ নৱগঠিত এই সমিতিখনৰ এইখন প্ৰথম কৰ্মশালা। দায়িত্বভেদে সকলোৰে কাম কাজবিলাক বেলেগ বেলেগ থাকিব। গতিকে আমি আজি সকলোবিলাকৰ কাম কি হ'ব, দায়িত্ব আৰু ভূমিকা, সংগঠনক শক্তিশালী কৰা আৰু 2026 চনৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আমি কিদৰে আগবাঢ়িম, গোটেই কথাখিনি পুংখানুপুংখভাৱে আজিৰ বৈঠকত প্ৰশিক্ষণ আকাৰে আমাৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতাই আমাক প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰুণ সিং ডাঙৰীয়া, আমাৰ মুখপাত্ৰ তথা সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া, আমাৰ পূৰ্বৰ সাংগঠনিক সাধাৰণ সম্পাদক উত্তৰ পূৰ্বাঞ্চলৰ বৰ্তমান ছত্তীশগড় মধ্যপ্ৰদেশৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দৰ ইয়াত মাৰ্গদৰ্শন হৈছে। তেওঁলোকৰ কিছু নিৰ্দেশনা আমালৈ তেওঁলোকে দিছে আৰু আমি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শুভ উদ্বোধনেৰে আজিৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো নৱনিযুক্ত সকলো কাৰ্যকৰ্তাক সংগঠনৰ বাবে নিৰৱচ্ছিন্নভাৱে সক্ৰিয়তাৰে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনাইছে। লগতে নিৰ্বাচনৰ বাবে যি পূৰ্ব প্ৰস্তুতি লাগে সেই পূৰ্ব প্ৰস্তুতিৰ বিভিন্ন বিষয় সন্দৰ্ভতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৈঠকত তেখেতৰ বক্তব্য ৰাখিছে। গতিকে আজিৰ বৈঠকত আমি 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু কেইবাটাও নিৰ্বাচন হ'ব। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে BTC নিৰ্বাচন, তাৰপিছত অক্টোবৰ মাহত বা নৱেম্বৰ মাহৰ আৰম্ভণিতেই হয়তো শিলচৰ পৌৰসভাৰ পৌৰ নিগমৰ নিৰ্বাচন হ'ব। তাৰ পিছতে হয়তো বা সমসাময়িকভাৱে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হ'ব। গতিকে কেইবাটাও নিৰ্বাচন সন্মুখত আছে। গতিকে আটাইকেইটা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ শক্তিক লগত লৈ কিদৰে আগবাঢ়িব পাৰে সেই সন্দৰ্ভতো আজিৰ বৈঠকত কিছু চৰ্চা হৈছে। গতিকে আমি আমাৰ দল, আমাৰ চৰকাৰৰ কাম কাজসমূহ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব লাগে সেই সন্দৰ্ভতো আজি কিছু বিষয় আমি আলোচনা কৰিছোঁ। লগতে আজি সংকল্প লৈছোঁ যে 2026ত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত NDAৰ চৰকাৰ আমি তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিষ্ঠা কৰিম। তাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই সৰ্বোচ্চ উজাৰি সংগঠনৰ ভেটি মজবুত কৰাৰ লগতে আমাৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস কেনেদৰে বৃদ্ধি কৰিব পৰা যায় সেই সন্দৰ্ভত সকলোৱে হাতে হাত মিলাই কান্ধত কান্ধ মিলাই কাম কৰিব। চাওক, এতিয়াতো ফলাফলৰ কথাটো পিছত আহিব। আমিতো ভাল হ'ব বুলিয়েই ভালকৈ লাগিছোঁ। সেইকাৰণে BTCত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ৰাইজৰ আশীৰ্বাদ পাব বুলি বিশ্বাস মনত লৈ আমি প্ৰতিটো সমষ্টিত আমাৰ ৰাজনৈতিক কৰ্মসূচীৰ লগতে সাংগঠনিক শক্তি বৃদ্ধিত আমি আটাইতকৈ গুৰুত্ব প্ৰদান কৰিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলাভিত্তিক সন্মিলনৰ পিছত এতিয়া সমষ্টিভিত্তিক, পৰিষদীয় সমষ্টিভিত্তিক সভাসমূহ কৰিছে, য'ত তামাম আমাৰ দলৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী আৰু ৰাইজৰ উপস্থিতি আমি দেখিছোঁ। প্ৰথম পৰ্যায়ত আমি কেৱল
সংগঠনৰ কাৰ্যকৰ্তাই মাতিছিলোঁ। পিছত যেতিয়া আমাৰ ওপৰত হেঁচা আহিল যে আমাৰ কিয় 30জন কাৰ্যকৰ্তা আহিব বুথৰ পৰা, আমি 100জন কাৰ্যকৰ্তা আছোঁ, 70জন কাৰ্যকৰ্তা আছোঁ, আমি সকলোৱে যাব লাগে। তাৰপিছত আমি অকণমান মানে এইটো খুলি দিছিলোঁ বান। সেইকাৰণে পিছৰ সভাবিলাকত আপোনালোকে দেখিব যে ক'ৰবাত 8,000, ক'ৰবাত 10,000, ক'ৰবাত 15,000 এনেধৰণৰ মানে আমাৰ কাৰ্যকৰ্তা সমৰ্থকৰ সভা হৈছে। গতিকে এক নতুন পৰিৱৰ্তন বিটিআৰবাসী ৰাইজে আশা কৰিছে। বিজেপিৰ নেতৃত্বত বিটিআৰত স্থায়ী শান্তি আৰু সমৃদ্ধিৰ যি দুৱাৰ, সেই দুৱাৰ দ্ৰুত গতিৰে আমাৰ ৰাইজৰ বাবে মুকলি হ'ব। এই কথাটো বিটিআৰবাসী ৰাইজে বিশ্বাস ৰাখি আমালৈ এনেধৰণে সমৰ্থন ব্যক্ত কৰা এটা অনুভূতি আমি পাবলৈ সক্ষম হৈছোঁ। ছাব্বিছৰ পূৰ্বে উজনি বহু ছাত্ৰ নেতাই ইতিমধ্যে যোগাযোগ কৰিছে। এই যোগাযোগ বহু ছাত্ৰ নেতাই যোগদান কৰিব নেকি বিজেপি? উজনি, বিশেষকৈ উজনি চাওক, অসমৰ বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন, যুৱ সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ যোগদানৰ প্ৰক্ৰিয়া চলি আছে। আগন্তুক দিনত আমি আশা কৰিছোঁ বহু এনেকুৱা যুৱ প্ৰতিষ্ঠিত বা সমাজৰ প্ৰতিষ্ঠিত তেনেকুৱা যুৱ নেতাই আমাৰ দলত যোগদান কৰিব। বিভিন্ন দল সংগঠনৰ কৈছোঁ। গতিকে সংগঠন বুলি ক'লে সকলো সংগঠনে আহিব পাৰে। তাৰ ভিতৰত কিছুমান আহিব, কিছুমান নাহে। যিসকল আহিব তেওঁলোকৰ কাৰণে আমি দুৱাৰ মুকলি ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।